তৰকাৰীকে বনাব লাগিব। মায়ে শাক খাওঁ বুলি কৈছে। মই শাককেইডাল কুটি বাছি দিওঁ, তুমি তাকেই বনাবা। মই আকৌ মাৰ ভাগৰ কাপোৰ অলপ ধুব আছে। ইছ, কি যে শাক খোপা খাই নহয়। মই কিবা এটা বুদ্ধি উলিয়াওঁ আৰু। বৌ, মোৰ গাটো বৰ বেয়া লাগি আহিছে। মই দেখোন ভাতকেইটা বনাবই নোৱাৰিম যেন পাইছোঁ। আপুনি কাপোৰ পিছত ধুব দিয়ক, আগে ভাতকেইটাকে বনাই লওক। হয় নেকি মইনা? হ'ব দিয়া, নহ'লে তুমি অকণমান আৰাম কৰি লোৱাগৈ। মই পটককৈ বনাই পেলাই পিছত কাপোৰখিনি ধুমগৈ। বোৱাৰী, তুমি সদায় সদায় গাটো বেয়া লগা বুলি শুই থাকা। তুমি এবাৰ ডক্তৰক দেখাই নোলোৱা কিয়? তোমাৰ কি হৈছে? এনেকৈ চব সময়তে ৰুমৰ ভিতৰত সোমাই শুই থকা কথাটো বেয়া কথা নহয়। মা, মই একো এটা ক'বই নোৱাৰোঁ। আপুনি মোক খালি জগৰে দেখি ফুৰে চবতে। মইনা, মায়ে একো বেয়া কথা কোৱা নাই দিয়া। তুমি এবাৰ ডক্তৰক দেখাই ল'বাচোন, তোমাৰ কি হৈ আছে। তোমাৰ আকৌ সদায় গা বেয়া হৈ থাকে, সেইকাৰণে কৈছোঁ। সেইটোনো মই কি বেয়া কথাটো ক'লোঁ। হ'ব দিয়ক, মই বাৰু ডক্তৰক দেখাই ল'ম। মইনা, যোৱা, তুমি অকণমান আৰাম কৰি থাকাগৈ। বৌ, আপুনি যাবলৈ কৈছে যেতিয়া মই যাওঁ। আপুনি কিন্তু বেয়া নাপাব অকলে অকলে বনাব পোৱাৰ কাৰণে। নাই নাই, মোৰ অভ্যাস আছে নহয়। এই 4-5টা মানুহৰ ভাত বনোৱা কামটোনো কি বৰ ডাঙৰ কাম। পটককৈ হ'ব, যোৱা। মা, আপুনি যাওক, ৰুমতে অকণমান আৰাম কৰি থাককগৈ। মোৰ ভাত হ'ব এতিয়া। ডাঙৰ বোৱাৰী, মই দেখোন তোমাক কাপোৰ অলপো ধুবলৈ দিছিলোঁ। মা, মই ভাতকেইটা বনাই কৰি লৈ আপোনালোকক বাঢ়ি দিয়ে মই কাপোৰখিনি ধুমগৈ বাৰু। বোৱাৰী, আজি ধুব নালাগে দিয়া, বেলেগ এদিন ধুবা। আজি তুমি ভাত বনাই আকৌ কিমান সময়ত কাপোৰ ধুবা? তুমি অকলে অকলে ঘৰখননো চব কাম কেনেকৈ চম্ভালা তুমিহে জানা। মা, ভাতকেইটা বনাওঁতে বেছি সময় নালাগে নহয়, পটককৈ হ'ব। আৰু আপোনাৰ কাপোৰ বেছি নহয় নহয়, কেইটামানহে। মই পটককৈ ধুই দিমগৈ, যাওক। ডাঙৰ বোৱাৰী, তুমি বহুত ভাল। সেইকাৰণে সৰু বোৱাৰীয়ে তোমাৰ মূৰতে কঁঠাল ভাগি খাই আছে। মই কথাবোৰ বুজি পাওঁ নহয়। তুমি চব কামে পটককৈ কৰি দিম বুলি কোৱা। তাই সেইটোকে সুবিধা লৈ থাকে। মোৰ ডাঙৰ ল'ৰাটো একেই হ'ল। ডাঙৰ ল'ৰাটোৱে বোৱাৰীজনী একেই সহজ সৰল। মানুহৰ মৰম চেনেহবোৰ খুব ভালদৰে বুজি পায়। সি দিনৰ দিনটো পথাৰত খেতি বাতি কৰে, আৰু খেতি বাতি বিক্ৰী কৰা পইচাকেইটা পালে তাৰে আধা আকৌ ভাইককো দিয়ে। আনফালে সৰু সুৰাকৈ হ'লেও তাৰ চৰকাৰী চাকৰি এটা আছে, কিন্তু সেই ককাকক অকণমান সহায় নকৰে বিপদে আপদে। মা, আপুনিনো মুখৰ ভিতৰতে কি কথা কৈ আছে? নাই একো কথা কোৱা। কি কথা ক'লো? মই কিবা কৈ আছিলোঁ নেকি? মই আপোনাক কিবা কৈ থকা নিচিনা পালোঁ দেখোন। নাই একো কোৱা নাই। তুমি এনেই কিবা শুনিছা চাগে। হ'ব দিয়া, তুমি ভাত বনাই থাকা। হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে। বিয়াৰ আগতে ইমান সপোন দেখিছিলোঁ, মানুহজনে চাকৰি কৰে যেতিয়া সদায় সদায় বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাব পাৰিম। এতিয়া খোৱা, অৰ্ডাৰ কৰি খাবি যা। ভাতকেইটাকে গেছত বনাবলৈ নিদিয়ে, সদায় সদায় জুইত ভাত বনাব লাগে। এই ধোঁৱাবোৰ খাই খাই মোৰ চকুবোৰ বেয়া হৈ গৈছেগৈ। ঘৰখন আগৰ পৰাই বহুত দুখীয়া আছিল। এতিয়া তেওঁ চাকৰি কৰি ঘৰখনৰ একো কামেই দেখোন কৰিব পৰা নাই। মই এটা বুদ্ধি কৰিব লাগিব। এওঁক লৈ আমি ভাড়া ঘৰত থাকিব লাগিব, তেতিয়াহে যদি টকা সাচিব পাৰোঁ। নহ'লে ককাইক বৌক মায়েহঁতক পঢ়ি থাকোঁতে আমাৰ ফালে একোৱেই নহ'বগৈ। হেৰা, অকলে অকলে বহিনো কি চিন্তা কৰি আছা? কিনো চিন্তা কৰিম, জীৱনটো কেনেকৈ কি হ'ব তাকেই চিন্তা কৰি আছোঁ। তুমি চৰকাৰী চাকৰি কৰা, তথাপিও মই ঘৰখনত ভিক্ষাৰী টকা দি থাকিব লাগে দেখোন। বেলেগৰ মানুহবোৰক দেখা পাওঁ দেখোন, গিৰিয়েকহঁতে চাকৰি কৰে, ঘৈণীয়েকহঁতে কি স্কুটি লৈ ঘূৰি ফুৰে। আমাৰ বাৰু স্কুটি লৈ ঘূৰি ফুৰাটো দূৰৰে কথা। তোমাৰ কি আন মানুহৰ দৰে ষ্টেণ্ডাৰ্ড থাকিবলৈ মন নাযায় নেকি? যায়, কিয় নাযায় আকৌ? ঘৰখনৰ যিবোৰহে ভেজাল। মই তোমাক কথা এটা কওঁ, মোৰ কথা শুনিবানে? কোৱা, ভাল কথা হ'লে কিয় নুশুনিম? কথাটো মোৰ বাবে ভালেই, তোমাৰ কাৰণে ভাল হয়নে নহয় মই নাজানো। কোৱাচোন কোৱা, তোমাৰ কাৰণে ভাল যেতিয়া মোৰো ভাল হ'ব পাৰে। শুনা, মই ভাবিছোঁ তোমাৰ অফিচৰ ওচৰতে ভাড়া ৰুম এটা লৈ লোৱা। মাহঁতক ক'বা যে মোৰ সদায় সদায় অফিচৰ পৰা অহা যোৱা কৰিবলৈ অসুবিধা হয়, সেইকাৰণে অফিচৰ ওচৰতে ভাড়া ৰুম এটা লৈছোঁ। আৰু এইটো ক'বা যে লগত তুমি মোকো লৈ যাবা, নহ'লে তোমাৰ টাইমে টাইমে ভাত পানী বনোৱাবোৰ অসুবিধা হ'ব যে সেইকাৰণে। তুমি কথাটো বেয়া ভবা নাই বাৰু, ভালেই ভাবিছা। শুনা, আমি ইয়াত এনেকৈ থাকিলে একো টকা পইচা সাচিব নোৱাৰিম। শুনাচোন, দাদা বৌহঁতক তেতিয়া পাতি থকা শুনিছিলোঁ। এইবাৰ যে মাটি চুক্তি কৰিছিলে মানুহজনে, ধান বেছি হেনো বহুত পইচা পাইছে। কাইলৈ হেনো দাদাক পইচা দিবলৈ আহিব। তুমি কাইলৈ ঘৰতে থাকিবা, অকণমান দেৰিকৈ অফিচলৈ যাবা। কিমান পইচা পাই চাবা, তাৰে আধা পইচা তুমি লৈ ল'বা, তোমাক লাগে বুলি কয়। সেইকেইটা পইচা নালাগে নেকি? দাদাই ইমান কষ্ট কৰে, মই দেখোন পথাৰলৈ নাযাওঁৱে। ৰ'দ বৰষুণ কাটি কৰি পথাৰত দাদাইহে কাম কৰে। সেইটো বাৰু মই গম পাইছোঁ, কিন্তু ৰোৱা পোতাৰ সময়ত ৰোৱনীক কোনে পইচা দিয়ে? হাল বোৱাৰ সময়ত ট্ৰেক্টৰৰ পইচা কোনে দিয়ে? সাৰ চাৰ মাৰিবলৈ কোনে পইচা দিয়ে? সেইবোৰতো চব তুমিয়ে দিয়া ন। সেইকাৰণে এইবাৰ পইচাকেইটা সমান সমান ভাগ কৰিব লাগিব। এইবাৰ পৰা আমি খেতিৰ পইচা একো নাপাওঁ নহয়। কথাটো নোহোৱা নহয়, হ'ব দিয়া, কাইলৈ বাৰু মই সমান সমান পইচাৰ ভাগ ল'ম। মৃদুল, মৃদুল, ঘৰত আছনে? যোগেন কাই, তই আহিলি? বোলো পইচাকেইটা পটককৈ দি থৈ আহোঁগৈ। ভিতৰলৈকে আহ, বহি লহি। নালাগে দে মৃদুল, মই বহি নাথাকোঁ। পথাৰৰ ফালে গৰুকেইটা আজি এপাক উলিয়াই লৈ যাব লাগিব। 2-3 দিনমান হ'ল ঘৰতে আছে, একো এটা খাব পোৱা নাই বুজিছানে, খেৰকেইডালৰ বাহিৰে। হয় দে, চৌফালে মানুহে খেতি বাতি কৰি থৈছে, ক'তনো দিবিগৈ গৰুকেইটা। ময়ো সেই ঘৰতেই বান্ধি বান্ধি ৰাখিছোঁ দে। যোগেন বোপা, কিয়নো তেনেকৈ থিয় হৈ আছ? বহি আহ। বৰমা, নেলাগে দিয়ক, মই বহি নাথাকোঁ, পইচাকেইটাহে দিবলৈ আহিলোঁ। তামোল এখনকে খাই যাবি আহ। বৰমা, মই ৰাতিপুৱাই পুৱাই তামোল নাখাওঁ দিয়ক, একো খোৱাই নাই নহয়। সিফালে গৰুকেইটাও হেম্বেলিয়াই আছে, গৰুকেইটা এবাৰ পথাৰৰ ফালে লৈ যাওঁ। মৃদুল, এইকেইটা পইচা ল। মৃদুল, সেয়াত 15,000 টকা আছে, তই হিচাপ কৰি লচোন। কি কথা কয় যোগেন কাই?
ইমান দিনে মই আপোনাক বিশ্বাস কৰিয়ে এনেকৈ চলি আছো এতিয়া আকৌ মই পইচাকেইটা হিচাপ কৰি ল'ব লাগে আপুনি হিচাপ কৰি দিছেই যেতিয়া মই আকৌ কিয় হিচাপ কৰিব লাগে তথাপিও এবাৰ হিচাপ কৰি ল'ব লাগে মোৰোতো কেতিয়াবা ভুল হৈ যাব পাৰে ভুল হৈ যেনিবা 1000 টকা এটা কমাই দিলে কিনো হ'ব মৃদুল তুমি মোক এনেকৈ বিশ্বাস কৰাৰ কাৰণে মোৰ বহুত ভাল লাগে যোগেন সি একেবাৰে বাপেকৰ দৰে হ'ল দে অকল তোক বুলিয়ে নহয় সি চবকে বিশ্বাস কৰে ভয়ে লাগে বাপেকৰ দৰে যদি তাকো কোনোবাই ঠগে বাপেকক কম মানুহ কোবাই ঠগিলেনে সেই মানুহৰ পৰা পইচা পায় আজি দিম কালি দিম কৈ কৈ নিদিয়েই তেওঁ নিবিচাৰেই তেনেকৈ মানুহটো মৰিয়ে গ'ল আজিলৈকেও পইচাবোৰ নিদিলে মানুহবোৰে বৰ্মা আপুনিনো কিয় চিন্তা কৰিছে ভাল মানুহৰ লগত কেতিয়াও বেয়া নহয় ভাল মানুহৰ লগত ভালেই হয় বৰদেউতা ভাল মানুহ আছিলে কাৰণে দেখিছেনে নাই কাৰো লেকেনা ফেকেনা খাবলগীয়া নহ'ল কথাটো অৱশ্যে তই ঠিকেই কৈছ বাৰু বৰ্মা মৃদুল মই গৈ থাকো দে যোগেন কাই যাওক মা এই পইচাখিনি তয়ে থৈ দেচোন নালাগে দেও ডাঙৰ বাবা তই ডাঙৰ বোৱাৰীৰ হাততেই দে মই আজিকালি ঢেৰ কথা পাহৰোঁ ক'ৰবাত থৈ ক'ৰবাত বিচাৰি ফুৰিম সময়মত যেতিয়া তই বিচাৰিবি উলিয়াই দিবই নোৱাৰিম মাৰক আগৰ দৰে গাভৰু হৈ থকা বুলি ভাবিছ দাদা কি ভাইটি তোক ঢেৰ পইচা লৈ থকা দেখিছো দেখোন এইবাৰ এইখিনি পইচা খেতিৰ পৰা পাইছো হয় নেকি দাদা নহ'লে সেই পইচা আধা ভাগ মোকো দে আকৌ কিয় দিব তই চাকৰি কৰ আৰু সি কি কৰেনো পথাৰত সি ৰ'দ বৰষুণ কাটি কৰি কাম কৰি সেইকেইটা পইচা পাইছে তাৰে আকৌ তোক আধা ভাগ কিয় দিব লাগে মা মই এইখন ঘৰৰ ল'ৰা নহয় নেকি এইখন ঘৰৰ প্ৰতিটো বস্তুৰে দুটা ভাগ হ'ব লাগে আকৌ এটা ভাগ দাদা আৰু এটা ভাগ মোৰ হয় নেকি সি যে তোক সৰুৰে পৰা ইমান কষ্ট কৰি পঢ়াইছে পঢ়াই শুনাই তোক ডাঙৰ মানুহ কৰিলে এতিয়া চাকৰি কৰ কেতিয়াবা তই তাক কিবা এটা দি পাইছনে মা সেই সৰু কথাটোতেনো ইমানবোৰ কথা ক'ব লাগেনে সি জানো আগতে মোৰ পৰা পইচা লৈছে কেতিয়াবা এতিয়া চাগে কিবা এটা অসুবিধা হৈছে সেইকাৰণেহে সি পইচা খুজিছে সি চাকৰি কৰা মানুহটো কিহৰ তাৰ পইচা অসুবিধা হয় সি কিবা ঘৰত পইচা দিছে নেকি আমাক এটা মানুহ চলোতে তাৰ দৰমহা পইচা শেষ হৈ যায় হ'ব দিয়া সেইবোৰ কথা বাদ দিয়াচোন ভাইটি এইকেইটা পইচা ল দাদা মই আকৌ পইচাকেইটা লোৱাৰ কাৰণে তই বেয়া পাইছ নেকি কি কথা কওঁনো মই আকৌ তোক কিয় বেয়া পাম মা মই কাম কৰি থকা অফিচটোৰ পৰা 20 কিলোমিটাৰ দূৰৰ অফিচ এটালৈ মোক ট্ৰেন্সফাৰ কৰিছে এইটো দেখোন বৰ ডাঙৰ কথা হ'ল তই কেনেকৈ অহা যোৱা কৰিবি মা মই ভাবিছো অফিচৰ ওচৰতে ভাড়া ৰুম এটা লওঁ এটা কথা কিন্তু মা ভাড়া ৰুমত থাকিলে এওঁকো লৈ যাব লাগিব নহ'লে মোৰ ভাত পানী বনোৱাত বৰ কষ্ট হ'ব কথাটো নোহোৱা নহয় কিন্তু তহঁত দুইটাই যদি ঘৰৰ পৰা আঁতৰি থাকগৈ তহঁতৰ মুখকেইখন নেদেখাকৈ মই কেনেকৈ থাকিম মা এইবোৰ অফিচৰ কথা এইবোৰ কথাত ঘৰুৱা ইম'চনেল কথাবোৰ নাহে ভাইটি মায়ে কোৱা কথাবোৰ নোহোৱা নহয় তোমালোক দুইটা নাথাকিলে ঘৰখন বৰ খালী হৈ পৰিব তোমালোকলৈ বৰকে মনত পৰি থাকিব বৌ আমাৰো বৰকে মনত পৰি থাকিব আপোনালোকলৈ কিন্তু কি হ'ব এওঁতো অফিচ নকৰিলেও নহ'ব আৰু মই যদি নাযাওঁ এওঁ ভাতেই নাখাব তেওঁ সদায় সদায় ভাত বনাই খাবলৈ এলাহ কৰিব নহয় বোৱাৰী ময়ো সেইকাৰণেহে মানা কৰিব পৰা নাই সি যদি নিজেই ভাত বনাই খাব পাৰিলে হয় মই তোমাক যাবলৈ নিদিলোৱে হয় মই জানো সেই কথাটো জনাৰ কাৰণে মই এইটো প্লেন বনাইছোঁ মনত পৰি থাকিব একো মনত নপৰে কৈছোঁ আৰু ক'ব লাগে ভাগ্য ভাল ইয়াৰ পৰা যাব পাৰিলে বাচিলোঁ আৰু সৰু বাবা কেতিয়া যাবিনো তহঁতে মা পাৰিলে আজিয়ে যাব লাগে মা আজিয়ে যাওঁ নেকি তাৰমানে কাইলৈ গ'লে অকণমান অসুবিধা হ'ব আজি দেওবাৰ এওঁ থাকোঁতেই ৰুমটো চাই মেলি চাফা কৰি ল'বগৈ লাগিব তেতিয়াহে তেওঁ সোমবাৰৰ পৰা অফিচ কৰিব পাৰিব মা কথাটো নোহোৱা নহয় ভাইটি তহঁতে আজিয়ে যাবিগৈ নেকি কালিয়ে নকলি কিয় মই ভাল মাছ এটা আনিব পাৰিলোঁ হয় এসাঁজ গোটেইকেইটাই খাব পাৰিলোঁ হয় দাদা মই আকৌ কালি গমেই পোৱা নাই নহয় ৰাতিহে মোলৈ ফোন আহিছে দাদা আমি জনা হ'লে ক'লোৱে হয় দে চৰকাৰৰ কথা তই মইনো কি জানো যি কৰিবলৈ দিয়ে কৰিবইতো লাগিব যা খালি দেওবাৰে আহি থাকিবি হ'ব দাদা মই আহি থাকিম বাৰু প্ৰিয়া কেনেকুৱা লাগিছে ইয়াত থাকি কৈছাহেনে মই এতিয়াহে উশাহটো ঘূৰাই পোৱা যেন পাইছোঁ ভাল বুদ্ধি কৰি যেনে তেনে ওলাই আহিলোঁ আৰু দেই অসীম ঘৰটো অকণমান সৰু হ'ল নেকি একো নহয় দিয়া তোমাৰ প্ৰমোচন হ'লে আমি ডাঙৰ ঘৰ এটা লৈ ল'ম ন তুমি ঠিক ভাবিছা কিন্তু দেই মোৰ প্ৰমোচন হ'লে ডাঙৰ ঘৰ এটা ল'ম দৰমহাও আহিব নহয় অসীম শুনাচোন এতিয়া আমি ভাড়া ঘৰত থাকিম যেতিয়া মই কিন্তু এই শাৰী চাৰীবোৰ নিপিন্ধো দেই ভাড়া ৰুমত আমি অকলে থাকিম ইয়াততো আমাৰ দুটাৰ বাহিৰে কোনো নাথাকে ঠিক আছে তোমাৰ যি মন যায় তাকেই কৰিবা মুঠতে তুমি সুখী হৈ থাকিলেই হ'ল অসীম তুমি যে মোৰ কথাবোৰ বুজি পোৱা মোৰ বৰ ভাল লাগে মই বজাৰৰ ফালে এপাক ওলাই যাওঁ ৰ'বা এতিয়াতো কিবা কিবি বজাৰ কৰি আনিবগৈ লাগিব নহ'লে ৰাতিলৈ খাবলৈ দেখোন একোৱেই নাই বজাৰ তুমি কিবা কিবি লৈ আহিবা যোৱা বোৱাৰী সৰু বাবাহঁত ঘৰৰ পৰা যোৱা 2 বছৰেই হ'ল সিহঁতনো মোলৈ এনেকৈ মনত পৰা নাই নে মইনো কেনেকৈ আছোঁ খাইছোঁ নে নাই বেমাৰ আজাৰ হৈছে নে কি হৈছে মা আপুনি সেইবোৰ কথা চিন্তা কৰি নাথাকিব ভাইটিৰ চাগে অফিচৰ কামবোৰ বাঢ়িছে সেইকাৰণে সিহঁতে আহিবলৈ পৰা নাই চাগে তাৰনো অফিচটো দেওবাৰেও খোলে নে গোটেই সপ্তাহটো কাম কৰি দেওবাৰ দিনাখন ভাগৰ লাগি জিৰণি লয় চাগে বোৱাৰী নহ'লে আমি দুইজনীয়ে এদিন সিহঁতৰ তালৈ যাওঁ ব'লা মা আমিনো সিহঁতক ক'ত বিচাৰি ফুৰিমগৈ
সিহঁতে যোৱাৰ পৰা এদিনো ফোন এটাও কৰা নাই, এড্ৰেছটোও নাজানো। তাকো সিহঁতে ভাড়াঘৰত থাকে। কোনটো ভাড়াঘৰত আছে কেনেকৈ গম পাম? টাউনৰ সকলো মানুহৰ ঘৰে ঘৰে ভাড়াঘৰ থাকে, কাৰ ঘৰত সুধি ফুৰিমগৈনো? কথাটো নোহোৱা নহয় অৱশ্যে। হ'ব দে, মাকলৈ মৰম থকা হয় এদিন আহি ওলালি হয়। সিহঁতে যেনেকৈ থাকি শান্তি পাইছে তেনেকৈ থাকক দে। সৰু বোৱাৰীজনী যৌথ ফেমিলিৰ মাজত থাকি বেয়া পায়, অকলে থাকি চাওঁ আহকচোন তাই কেনেকুৱা হৈছে। ৰাজ, মোক দেখিছানে তুমি? দেখিছো। কি কৰি আছানো ঘৰতে সোমাই? ওলাই আহা না, দুইটাই এপাক ফুৰিবলৈ যাওঁ। ৰাজ, মোৰ দেখোন ভয় লাগে, এওঁ যদি কেনেবাকৈ অফিচৰ পৰা আহি পাই যায়হি। মই থাকোঁতে তুমি কিহৰ ভয় কৰিব লাগে? কেনেবাকৈ যদি এওঁ আমাৰ কথাবোৰ গম পাই যায়। গম পাবলৈ দিয়া। মই তোমাক ভাল পাওঁ প্ৰিয়া। তোমাক এনেকৈ সদায় ভিডিঅ' কলতে চাই থাকিম নে মই? আহা না, আজি ৰেষ্টুৰেণ্টত তোমাক লগ কৰিম। মোৰ ভয় লাগে অ'। প্ৰিয়া, নহ'লে তুমি একেবাৰে আহিব পাৰিবানে? ৰাজ, মইতো এনেই অসীমৰ লগত থাকি ভাল নাপাওঁ। তুমি যদি মোক একেবাৰে লৈ যোৱা মইতো ভালেই পাম। তেনেহ'লে তুমি ওলাই থাকা, আজি মই তোমাক লৈ আহিমগৈ। শুনা ৰাজ, অসীম 4:30মান বজাত অফিচৰ পৰা আহি পায়। সি নাহোঁতেই তুমি আহিবা। খালি অসীমৰ কথা তুমি কিয় কৈ থাকা? অসীমৰ কথা শুনি থাকিলে মোৰ মাথাটো গৰম উঠি যায়। ৰাজ, অসীমৰ নামটো মোৰো ল'বলৈ মন নাযায়, কিন্তু কি কৰিবা, বৰ্তমানতো মই তাৰ লগতে আছোঁ। প্ৰিয়া, সেইকাৰণে মই কৈছোঁ, তোমাক মই ভিডিঅ' কলত আৰু চাই থাকিব নোৱাৰোঁ। তোমাক মই একেবাৰে ওচৰৰ পৰা চাব বিচাৰোঁ। ঠিক আছে ৰাজ, মই আজি 3 বজাত দয়াং ৰেষ্টুৰেণ্টত ৰৈ থাকিম। তুমি তালৈকে আহিবা, মই তাৰ পৰাই তোমাৰ লগত গুচি যাম। হ'ব ডাৰ্লিং, এতিয়া ৰাখোঁ হা। অ'কে বাই। আই দেহি, অসীমটোক দেখিলে বেয়াই লাগে দেখোন। ঘৈণীয়েকৰ কথা শুনি ঘৰৰ আপোন মানুহবোৰক এৰি ভাড়াঘৰত থাকিবলৈ গ'ল। বেচেৰা, সেনটো হৈ ওলাই গৈছিল, ফেঁচাটো হৈ ঘূৰি আহিছে। মা, মা, বৌ, দাদা। সৰু বাবা, তই ইমান দিনৰ মূৰত ঘৰলৈ আহিছ। ভাইটি, তুমি অকলে আহিছা, মইনাকো লৈ নাহিলা কিয়? বাবা, তই ইমান দিনৰ মূৰত আহিছ, বোৱাৰীকো লৈ নাহিলি কিয়? মা, এইবোৰ বহুত ডাঙৰ কথা মা। মই তোমালোকক সকলোবোৰ কথা বুজাই কৈ আছোঁ ৰ'বা। মই তোমালোকক এৰি থৈ যোৱাৰ কাৰণে ভগৱানে মোক এইবোৰ দুখ দিছে। সৰু বাবা, তোৰ কি হৈছেনো? তোৰ কিহৰ ইমান দুখ হৈছে? মা, তোমাৰ সৰু বোৱাৰীয়ে মোক এৰি থৈ বেলেগ এজনৰ লগত পলাই গ'ল। কি? বাবা, মই এইবোৰ কি শুনিছোঁ? ভাইটি, তুমি এইবোৰ কি কথা কৈছা? মইনা বেলেগৰ লগত পলাই গ'ল মানে? বৌ, মই ঠিকেই কৈছোঁ। তাই বহুত উচ্চ আকাংক্ষাৰ ছোৱালী। মোৰ নিচিনা সৰু চাকৰি কৰা মানুহে তাইৰ নিচিনা ছোৱালীক ৰখাটোৱে বহুত টান। তাই ঘৰত বস্তু বনাবলৈ এলাহ কৰে, সদায় তাই অৰ্ডাৰ দিয়া বস্তু খাবলৈ বিচাৰে। আৰু কি জানা মা, তাই আগৰ দৰে চাদৰ মেখেলা শাৰী পিন্ধিবলৈ বেয়া পোৱা হ'ল। তাইক জিন্স পেণ্ট পিন্ধাব লাগে। হে ভগৱান, মই এইবোৰ কি শুনিছোঁ? মা, মই যিমানখিনি পাৰোঁ তাইক দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু মই দিব পৰাখিনি তাই সুখী নহয়। মই অফিচলৈ যোৱাৰ পিছত তাই কাৰোবাৰ লগত ফোনত কথা পাতি থাকে। মই ফোন কৰিলে তাইক প্ৰায় বিজিয়ে পাওঁ। মই যদি তাইক সোধোঁ, তাই কৈ ঘৰৰ পৰা মাহঁতে ফোন কৰিছিলে। মা, তাই মোক সেইবোৰ মিছা কথা কৈ আছিল। আচলতে তাই কোনো ঘৰৰ মানুহে ফোন নকৰে, তাই কাৰোবাৰ ল'ৰাৰ লগত কথা পাতি থাকে। এতিয়া তাই পলাই গ'ল। মা, বৌ, তোমালোকে মোক ক্ষমা কৰি দিয়া। মই তাইৰ কথা শুনিয়ে তোমালোকক এৰি থৈ ভাড়াঘৰত থাকিব গ'লোঁ। আচলতে মই কোনো বেলেগ অফিচলৈ ট্ৰেন্সফাৰ হোৱা নাই, মই আগৰ অফিচটোতেই আছোঁ। তাই এইখন ঘৰত থাকিব বেয়া পাওঁ বুলি কোৱাৰ কাৰণে মই সেই মিছা কথাবোৰ তোমালোকৰ আগত কৈছিলোঁ। মা, তোমালোকে মোক ক্ষমা কৰি দিয়া মা। বাবা, তোকনো আমি কি ক্ষমা কৰি দিম? তইতো তোৰ সংসাৰখন ধৰি ৰাখিবলৈ সেইবোৰ কৰিছিলি। তথাপিও তই তোৰ সংসাৰখন ধৰি ৰাখিব নোৱাৰিলি। হ'ব দে, যি হ'ল সেইবোৰ পাহৰি যা। এতিয়া জীৱনটো নতুনৰ পৰা আৰম্ভ কৰ। ভাইটি, সেই কথাবোৰ পাহৰি যোৱা। তোমাৰ দৰে মানুহ এজনক তাই এৰি থৈ গৈছে, তাই কোনোদিনাখনে সুখত থাকিব নোৱাৰে। তুমি সেই আগৰ কথাবোৰ পাহৰি তোমাৰ জীৱনটো নতুনৰ পৰা আৰম্ভ কৰিব লাগিব। এনেকৈয়ে সিহঁতে আকৌ আগৰ দৰে একেলগে থাকিবলৈ ল'লে। এতিয়া অসীমে আগৰ কথাবোৰ পাহৰি জীৱনটো নতুনৰ পৰা আৰম্ভ কৰিবলৈ চিন্তা কৰিছে।